তাত কেনেকুৱা কি পাব ৰাইজে? নমস্কাৰ। প্ৰথমতে সকলোকে আমাৰ মৰিগাঁৱৰ প্ৰেছৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাপুকণৰ বিলৈ আচলতে মই চিনেমাত নমা নাছিলোঁ, প্ৰথমবাৰৰ বাবে পৰিকল্পনা কৰিছিলোঁ বাপুকণৰ বিলৈ নামৰ এখন ৱেব ছিৰিজ। আৰু ইয়াতে পাব প্ৰথম কথা হৈছে আমাৰ যে মানুহখিনিক যে ঠগন দিয়ে, আজি যে স্বাধীনতাৰ পিছতো আমি ঠগন খাই আছোঁ অসমীয়া মানুহে, বহুত টকা পইচা বাহিৰৰ মানুহে আমাৰ পৰা লুটি লৈ গুচি যায়। চ' তাৰ ওপৰত এটা ৰাইজে মেছেজ পাব যে এই বস্তুবোৰ বেয়া, এনেকৈ আমাক ঠগন দি আছে, আচলতে ইজি মানি ক'তো নহয়, আচলতে এইটো ইলিগেল হয়, তাৰ এটা মেছেজ পাব। আৰু লগতে ইয়াত ৰোমাঞ্চ পাব, এটা ধুনীয়া গান আহি আছে, গান পাব, আৰু বহুতখিনি কথা আছে। আৰু এইখিনিতে আমি মৰিগাঁৱত কিয় আহিলোঁ বাৰু? মৰিগাঁৱত আহিলোঁ আমি মৰিগাঁও শৰ্মাক বিচাৰি। মৰিগাঁও শৰ্মাই বহুত টকা EWT নামৰ এটা এপৰ যোগেদি লুটি লৈ পেলাই অসমৰ বিভিন্ন ঠাইৰ পৰা পলাই ফুৰিছে। আৰু মৰিগাঁও শৰ্মাক আমি ধৰিছোঁ, ধৰি পেলাই মৰিগাঁও ৰাইজক বুজাইছোঁ যে আপোনালোকৰ মৰিগাঁও শৰ্মাক অহা 28 জানুৱাৰীৰ দিনা আপোনালোকে DD প্ৰডাকশ্যনত চাব পাৰিব।